ওয়েলকাম টু RH স্টাডি। আজি আমি নৱম মান শ্ৰেণীৰ সংখ্যা প্ৰণালী লেচনৰ 1.3 অনুশীলনীৰ বিষয়ে আলোচনা কৰিম। আলোচনা কৰাৰ আগতে কিছুমান বিষয় আমি জানি লওঁ। প্ৰথমটো হ'ল বাস্তৱ সংখ্যা আৰু সেইবিলাকৰ দশমিক বিস্তৃতি। দশমিক বিস্তৃতি কেই প্ৰকাৰ হয়? দুই প্ৰকাৰৰ হয় ন। দশমিক বিস্তৃতি দুই প্ৰকাৰ হয়। এটা হ'ল হাবদি বা ইয়াৰ আন এটা নাম কি? পৰিসমাপ্ত। কোনবিলাক সংখ্যা দশমিক বিস্তৃতি হাবদি বা পৰিসমাপ্ত হ'ব? পৰিম সংখ্যাৰ ভিতৰতে পৰিছে, কাৰণ এটা সংখ্যা ধৰি লওঁ মই 1/2 ধৰিছোঁ, মানে 1ক মই কিহেৰে হৰণ কৰিছোঁ? 2ৰে হৰণ কৰিছোঁ। কিমান বাৰ যাব? ইয়াত দশমিক দিয়াৰ পিছত, কাৰণ ভাজ্যটো সৰু আছে ভাজকতকৈ, তেতিয়াহ'লে ইয়াত দশমিক দিয়াৰ পিছত ইয়াত এটা 0 দিলোঁ। এতিয়া কিমান বাৰ গৈছে? 5 বাৰ গৈছে। 5 2 গুণ 10, বাকী 0। আৰু এটা সংখ্যা ধৰিছোঁ, ইয়াক আমি 0.5 বুলি লিখিব পাৰোঁ। আৰু এটা সংখ্যা ধৰিছোঁ, ধৰাচোন মই 1/4 লিখিলোঁ, মানে 1ক মই কিহেৰে হৰণ কৰিম? 4ৰে হৰণ কৰিম। ইয়াত দশমিক দিয়াৰ পিছত ইয়াত 0 দিব পাৰোঁ। কিমান বাৰ গ'ল? 2 বাৰ। 4 2 গুণ 8, বাকী 2। আকৌ এটা শূন্য দিব পাৰিম, কাৰণ দশমিক দিয়া আছে। 20 আছে, 20ৰ ভিতৰত 5 বাৰ গৈ আছে ন, তেতিয়াহ'লে কিমান হ'ব? ইয়াত 20, বাকী কিমান? 0। ইয়াক আমি লিখিব পাৰোঁ 0.25। ইয়াত চোৱা, দুয়োটাতেই কি আছে? দশমিকৰ পিছত বাকী কি ওলাইছে? বাকী 0 ওলাইছে ন। আৰু যিবিলাক পৰিমেয় সংখ্যাৰ দশমিকৰ পিছত বাকী 0 ওলাই, সিহঁতক হাবদি বা পৰিসমাপ্ত বুলি কোৱা হয়। দ্বিতীয়টো হ'ল অপৰিসমাপ্ত। ইয়াৰ পৰাই আমি ক'ব পাৰোঁ, যিহেতু অপৰিসমাপ্ত, বা ইয়াক আমি কি আৰু এটা নাম নিৰবধি পৌনঃপুনিক বুলি ক'ব পাৰোঁ। পৌনঃপুনিক। কোনবিলাকক অপৰিসমাপ্ত বুলি কোৱা হয়? মানে দশমিক বিস্তৃতি, মানে দশমিকৰ পিছত বাকী কেতিয়াও 0 নোলায়, শেষ হৈ নাযায়। মানে ধৰাচোন মই এটা সংখ্যা ধৰিলোঁ, পৰিমেয় সংখ্যা, ইহঁতক ক'ব পাৰোঁ, কাৰণ p/q লিখিব পাৰিছোঁ 1/3, মানে 1ক মই কিহেৰে হৰণ কৰিছোঁ? 3ৰে হৰণ কৰিছোঁ। ইয়াত 0 দশমিক দিয়াৰ পিছত 0 দিলোঁ, 3 বাৰ গ'ল। 3 3 গুণ 9, বাকী আকৌ 1, 0 হৈ আছে, আকৌ 3 বাৰ গৈছে, 9 হৈ আছে, আকৌ 1 বাকী, 0 এটা দি দিলে 3 বাৰ গৈছে, মানে এনেকৈ গৈ আছে ন। এতিয়া বুজি লোৱা, ইয়াক আমি 0.33 ... দিব পাৰোঁ, মানে 3 বাৰে বাৰে আহি আছে। যদি দশমিকৰ পিছত কোনো এটা পৰিমেয় সংখ্যাৰ দশমিকৰ পিছত যদি এটা সংখ্যাই হওক বা দুটা সংখ্যা হওক বা 10টা সংখ্যা হওক বাৰে বাৰে ৰিপিট হৈ থাকে, তেনেবোৰ সংখ্যাক অপৰিসমাপ্ত বা নিৰবধি বুলি ক'ব পাৰোঁ। দশমিকৰ পিছত মনত ৰাখিবা, নিৰবধি অপৰিসমাপ্ত পৰিমেয় সংখ্যাবিলাকৰ বাকী কেতিয়াও 0 নহয়। ইয়াত 0 হোৱা নাই, ইয়াত কিন্তু 0 হৈছে। এইটো হাবদি বুলি কৈছোঁ। ঠিক আছে, এতিয়া আমি অনুশীলনীত যাওঁ। অনুশীলনী 1.3 প্ৰথম প্ৰশ্নত আছে, তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। ইয়াত দশমিক বিস্তৃতি দুই ধৰণৰ পাইছোঁ, হ'লে পৰিসমাপ্ত হ'ব, নহ'লে অপৰিসমাপ্ত হ'ব। যদি দশমিকৰ পিছত বাকী 0 ওলায়, তেতিয়াহ'লে আমি কি ক'ম? পৰিসমাপ্ত বুলি ক'ম। আৰু যদি বাকী 0 নোলায় আৰু দশমিকৰ পিছত বাৰে বাৰে ৰিপিট হৈ আছে, এটাই হওক দুটাই হওক, তেতিয়াহ'লে আমি কি বুলি ক'ম? নিৰবধি পৌনঃপুনিক বা অপৰিসমাপ্ত বুলি ক'ম। প্ৰথম প্ৰশ্ন এতিয়া আমি কৰি চাওঁ। প্ৰথমটো হ'ল 36/100। ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ? যিহেতু 1ৰ পিছত 0 থকা সংখ্যাৰে কোনো এটা সংখ্যাক হৰণ কৰা আছে, হৰণ কৰিবলগীয়া হৈ আছে, গতিকে দশমিক য'ত আছে হৰণৰ সময়ত সেইটো স্থানৰ পৰা যিমানটা 1ৰ পিছত 0 থাকে, সিমান কৰি লেফ্ট ছাইডত বহিব। তেতিয়াহ'লে দুটা 0 আছে, তেতিয়া আমি 0.36 লিখিব পাৰোঁ। সমাপ্ত হৈ গ'ল, ডট দিয়া নাই, গতিকে ইয়াক আমি কি বুলি ক'ব পাৰোঁ? দশমিক বিস্তৃতিটো পৰিসমাপ্ত দশমিক বিস্তৃতি হৈ আছে। গতিকে আমি কি লিখিম? পৰিসমাপ্ত দশমিক বিস্তৃতি। অংক MCQৰ কাৰণে বহুত দৰকাৰ আছে। 2 নম্বৰ কৰোঁ 1/11। তেতিয়াহ'লে 1/11ক আমি হৰণ কৰি চাওঁ। 1ক কিহেৰে হৰণ কৰিম? 1ক 11ৰে হৰণ কৰোঁ। যিহেতু বাহ্য সৰু আছে ন, মানে 1 সৰু আছে, ভাজক ডাঙৰ আছে, মানে 11 ডাঙৰ আছে, গতিকে ইয়াত এটা দশমিক দিয়াৰ পিছত ইয়াত এটা 0 দিওঁ। তথাপিও কি হৈ গৈছে? আমি এটা 0হে দিব পাৰিম নিজৰ ফালৰ পৰা দশমিক দিয়াৰ পিছত, কিন্তু তথাপিও কি হৈ গৈছে? সৰু হৈ গৈছে। এতিয়া আমি ইয়াত এটা 0 দিয়াৰ পিছতহে ইয়াত আৰু এটা 0 দিব পাৰোঁ। এতিয়া কিমান হ'ল? 100 হৈ আছে। 11 কিমান বাৰ যাব? 9 বাৰ গৈ আছে ন, 99। বাকী আকৌ
এটা শূন্যটো আমাৰ ফালৰ পৰা দিব পাৰোঁ, যিহেতু এতিয়াও সৰু হৈ আছে, ইয়াতে শূন্য দিয়াৰ পিছত এতিয়া শূন্য দিলোঁ, আকৌ 9 বাৰ গৈ আছে 99। এনেকৈ বাৰে বাৰে গৈ আছে ন, বাৰে বাৰে গ'লে দুটা অংক ৰিপিট হৈ আছে, এইটোক আমি লিখিব পাৰোঁ কিমান 0.09। দুটা অংক ৰিপিট হৈছে, দুটাৰ ওপৰত পৌনঃপুনিক চিন। আৰু ৰিপিট হোৱা দশমিক বিচ্যুতিবোৰক কি বুলি কওঁ, অপৰিসমাপ্ত। এতেকে আমি লিখি দিব পাৰোঁ, এতেকে অপৰিসমাপ্ত দশমিক বিচ্যুতি। অপৰিসমাপ্ত দশমিক বিচ্যুতি হৈ গ'ল। 3 নম্বৰটো কৰোঁ। 4 সমস্ত 8 ভাগৰ 1 বুলি কয়, ইয়াক এইটো মিশ্ৰ ভগ্নাংশত আছে, আমি ইয়াক অপ্ৰকৃত ভগ্নাংশত ডাইৰেক্ট লৈ যাওঁ। তলত যিটো আছে লিখিলোঁ, গোটা যিটো আছে সংখ্যা এইটো আৰু তলৰটো হৰটো পূৰণ কৰি ওপৰটো যোগ কৰিবা। 8 4 গুণ 32 আৰু একে 33। তেতিয়াহ'লে আমি 33 কিহেৰে হৰণ কৰিম, 33 8এৰে হৰণ কৰিম। কিমান বাৰ যাব, 4 বাৰ গৈ আছে ন, 8 4 গুণ 32, বাকী 1। ইয়াত দশমিক দিলে ইয়াতটো শূন্য দিব পাৰোঁ, কিমান বাৰ গৈ আছে, এবাৰ 8 হৈ আছে, বাকী 2, এটা শূন্য দিব পাৰোঁ। 8 কিমান বাৰ গৈ আছে, দুবাৰ গৈ আছে, 8 2 গুণ 16, বাকী 4, এটা শূন্য দিব পাৰোঁ, কিমান বাৰ গৈ আছে, 8 5 গুণ 40, বাকী 0। যিহেতু দশমিকৰ পিছত বাকী কিমান ওলাইছে, 0 ওলাইছে, গতিকে আমি ইয়াক কি ক'ব পাৰোঁ, দশমিক বিচ্যুতিটো এতেকে দশমিক বিচ্যুতি। অসমীয়াটো তুমি যেনেকৈ লিখা কি হৈ আছে, যেহেতু 0 ওলাইছে ন, পৰিসমাপ্ত ওলাইছে, পৰিসমাপ্ত। পিছৰটো কৰোঁ, 3/13 আছে ন, ইয়াত তেতিয়াহ'লে 3ক আমি কিহেৰে হৰণ কৰিম, 13ৰে হৰণ কৰিম। 3ক মই 13ৰে হৰণ কৰিম, যিহেতু এইটো সৰু আছে ন, ইয়াত দশমিক দিয়াৰ পিছত শূন্য, কিমান বাৰ যাব, 13, দুবাৰ, 2 13 গুণ 26, বাকী 4 হৈ আছে, এটা শূন্য দিব পাৰিম, 3 13 কিমান 39, বাকী 1 0, ইয়াত 0 হৈ গ'ল, 10 হৈ গ'ল ন, এটা শূন্যটো দিব পাৰিম। 10ৰ ভিতৰত নাযায় যিহেতু, ইয়াত এটা শূন্য দিয়াৰ পিছত ইয়াত এটা শূন্য দিলোঁ, কিমান হৈছে এতিয়া 100। 100ৰ ভিতৰত 7 13 91 হ'লে বাকী কিমান হৈছে 9, এটা শূন্য দিব পাৰোঁ 90, কিমান হৈছে, ছবাৰ গৈ আছে, 6 3 গুণ 18, কিমান হ'ব 78 ন, 78, বাকী কিমান হৈছে, 10ৰ পৰা 8 গুচি গ'লে থাকিব 2, ইয়াত 8 আছে, 8ৰ পৰা 7 গুচি গ'লে 1, বাকী 12, আৰু এটা শূন্যটো দিব পাৰোঁ 120। 120ৰ ভিতৰত 7 13 91, 8 13 104, 117, তেতিয়াহ'লে কিমান বাৰ গৈ আছে, 9 বাৰ গৈ আছে ন, 9 বাৰ গ'লে 117, বাকী কিমান 3 হৈ আছে, এটা শূন্য আকৌ দিব পাৰোঁ, 30 হৈ গ'ল ন, 30ৰ ভিতৰত সেই ফাৰ্ষ্টত আহি গ'ল, 30ৰ ভিতৰত কিমান বাৰ যাব, দুবাৰ গৈ আছে, 26, আকৌ 4 বাকী 40, 3 বাৰ গৈ আছে। তে ৰিপিট হৈছে ন, কিমান কোনটো ৰিপিট হৈছে, 9 লৈকে ৰিপিট হৈছে ন, তেতিয়াহ'লে আমি 0.23069, যদি এইটো গোটেইখিনি ৰিপিট হৈছে, ইয়াৰ ওপৰত পৌনঃপুনিক চিন দিলোঁ। ৰিপিট হোৱা বাকী 0 ওলোৱা নাই, গতিকে তেনেকুৱা দশমিক বিচ্যুতি কি বুলি কোৱা হয়, অপৰিসমাপ্ত। তেতিয়া আমি লিখি দিওঁ অপৰিসমাপ্ত, এতেকে অপৰিসমাপ্ত দশমিক বিচ্যুতি। অপরিসমাপ্ত আনাটার নাম কি, নিরবধি পৌনঃপুনিক। পিছৰটো কৰোঁ। পিছৰ প্ৰশ্ন আছে 5 নম্বৰ 2/11, মানে 2ক আমি কিহেৰে হৰণ কৰিম, 11ৰে হৰণ কৰোঁ। ইয়াত দশমিক দিয়াৰ পিছত এটা শূন্য বহিল, 11 1 গুণ 11, বাকী 9 হৈ আছে ন, শূন্য, 8 11 88, বাকী 2, আকৌ 0, এই ফাৰ্ষ্টটো আহি গ'ল, একবাৰ গৈছে 11, আকৌ কিমান 9, বাকী 0, 8 বাৰ গৈছে, কিমান 88, বাকী 2, আৰু লিখিব নালাগে। তো ইয়াত ৰিপিট কিমান হৈছে, বাৰে বাৰে আহি থাকিব, দুটা অংক ৰিপিট হৈছে, সেইটোক আমি কেনেকৈ লিখিব পাৰোঁ, 0.18 পৌনঃপুনিক, বাৰ চিহ্ন দি দিলোঁ, কাৰণ এইটো যিমানটাৰ ওপৰত থাকিব সিমানটা বাৰে বাৰে ৰিপিট হৈ থাকিব, আৰু ৰিপিট হোৱাবিলাকক আমি কি বুলি কোৱা হয়, অপৰিসমাপ্তক বুলি কওঁ। গতিকে অপৰিসমাপ্ত দশমিক
বিস্তৃতি পিছৰটো কৰোঁ 6 নম্বৰ প্ৰশ্নটো কিমান আছে যে 329ক কিহেৰে হৰণ কৰিব কৈছে 400ৰে আমি কৰি চাওঁ 329ক 400 ইয়াত এটা দশমিক দিয়াৰ পিছতহে এটা শূন্য হ'ব ধৰাচোন 400 হ'ব ইয়াত কিমান বাৰ যাব 8 4 গুণ 32 ন 8 বাৰ গৈ আছে 8 বাৰ গ'লে 32 ন 3200 বাকি কিমান ওলায় বাকি 90 তে এটা শূন্য আমাৰ ফালৰ পৰা দিব পাৰোঁ কিমান হৈছে 900 ভিতৰত যাব দুবাৰ 800 তে বাকি 100 এটা শূন্য দিব পাৰোঁ তে কিমান 1000 হৈ গ'ল 1000 ভিতৰত কিমান বাৰ যাব আকৌ দুবাৰ যাব 800 হৈ আছে বাকি কিমান 00 দুবাৰ এটা আৰু এটা শূন্য দি দিলোঁ 2000 হৈছে 4 কিমান বাৰ যাব 5 বাৰ গৈ আছে 2000 বাকি 0 ওলাইছে না তে বাকি যদি 0 ওলাই তেতিয়াহ'লে আমি কিব পাৰোঁ ইয়াক আমি লিখিব পাৰোঁ 0.8225 বাকি 0 ওলাইছে গতিকে দশমিক বিস্তৃতি কি হাবদি বা পৰিসমাপ্ত বুলি কোৱা হয় এতেকে পৰিসমাপ্ত দশমিক বিস্তৃতি হৈ গ'ল পিছৰটো আমি এতিয়া 2 নম্বৰৰ পৰা অংক কৰিম 2 নম্বৰ প্ৰশ্ন কি আছে তোমালোকে জানা যে 1/7 মানে কিমান পাইছে 0.142857 মানে 142857 বাৰে বাৰে ৰিপিট হৈছে দীঘলীয়া হৰণ নকৰাকৈ হৰণ কৰিব নোৱাৰা যেনেকৈ আমি 1 নম্বৰ কৰিছো 2/7 3/7 4/7 5/7 আৰু 6/7 ৰ দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ তে আমি ইংগিত এটা দিছে 1/7 ৰ মান উলিয়াওতে পোৱা বাক খেবোৰ লক্ষ্য কৰা ঠিক আছে আমি এটো কৰি চাও প্ৰথমটো প্ৰশ্ন যেতিয়া সলিউশন কৰিম তে ইয়াত এটা বস্তু পাইছো যে দিয়া আছে এটো লিখি লও কি দিয়া আছে 1/7 মানে কিমান দিয়া আছে 0.142857 গোটেইখিনিৰ ওপৰত পৌনঃপুনিক চিন এতেকে আমি এটো লিখিব পাৰো ঠিক 2/7 ক আমি এনেকৈ লিখিব পাৰো 2 * 1/7 কাৰণ এটোটো পূৰণ কৰিলে 2/7 হৈ যায় সমান সমান অলপ লম্বা কৰি আছো পিছৰটো শৰ্টকাট কৰি দিবা 2 ৰ লগত 1/7 ৰ মান পূৰণ কৰিম 1/7 ৰ মান কিমান আছে 0.142857 একেটা পূৰণ কৰিলে কিমান হৈ আছে 2 যাব 4 7 2 গুণ 14 4 থাকিব 1 এটোটো পূৰণ কৰি আছো 5 2 গুণ 10 11 হাতেৰ আছে 1 8 2 গুণ 16 17 7 হাতেৰ আছে 1 2 2 গুণ 4 1 5 4 2 গুণ 8 2 গুণ 2 তাৰ পিছত দশমিক শূন্য এই গোটেইখিনি পৌনঃপুনিক চিন আছে দি দিলো মানে কিমান হল 2857 ঠিক আছে পিছৰটো আমি কৰি চাও ডাইৰেক্ট এতিয়া কৰিম 3/7 এক আমি 3 * 1/7 বুলি লিখিব পাৰো মানে 1/7 ৰ মান কিমান আছে 3 লগত পূৰণ কৰা 7 3 গুণ 21 ৰ 1 থাকিব 2 5 3 15 16 17 7 থাকিব 1 8 3 গুণ এটো লগত এটো 3 8 3 গুণ 24 আৰু 1 25 ৰ 5 থাকিব 2 3 2 গুণ 6 2 8 4 3 গুণ 12 2 থাকিব 1 3 গুণ 3 1 4 ইয়াত দশমিক ইয়াৰন্য এই গোটেইখিনিৰ ওপৰত পৌনঃপুনিক চিন এতিয়া আমি কৰিম 4/7 তে 4 * কিমান হ'ব 1/7 ৰ মান দি দিও তে 4 ৰ লগত 1/7 ৰ মান এটো পূৰণ কৰি দিও কিমান হৈ আছে 4 7 4 গুণ 28 থাকিব 2 4 5 গুণ 20 2 22 থাকিব 2 8 4 গুণ 32 আৰু 2 34 থাকিব 3 4 2 গুণ 8 3 11 থাকিব 1 4 4 গুণ 16 17 7 হাতেৰ আছে 1 4 গুণ 4 1 5 ইয়াত দশমিক শূন্য ইয়াৰ ওপৰত পৌনঃপুনিক চিন দি দিলো পিছৰটো কিমান আছে 5/7 ইয়াক আমি 5 * 1/7 বুলি ইয়াকো লিখিব পাৰো মানে 5 ৰে পূৰণ কৰিছো 5 7 গুণ 35 ৰ 5 থাকিব 3 5 5 গুণ 25 আৰু 28 ৰ 8 থাকিব 2 8 5 গুণ 40 40 আৰু 2 42 থাকিব 4 5 2 গুণ 10 2 14 4 থাকিব 1 4 5 গুণ 20 21 21 ৰ 1 থাকিব 2 4 গুণ 5 গুণ 5 আৰু 2 7 ইয়াত দশমিক ইয়াত পৌনঃপুনিক চিন এনেকৈ বাৰ চিন দি দিও তে পিছৰটো কিমান আছে 6/7 = 6 * 1/7
এটাৰ মান কিমান হ'ব 6 7 গুণ 42 2 থাকিব 4 6 5 গুণ 30 4 34 থাকিব 3 8 গুণ 48 51 থাকিব 5 পিছত 4 গুণ 12 আৰু 5 17 17 7 থাকিব 1 6 4 গুণ 24 25 থাকিব 2 6 2 6 গুণ 6 2 8 ইয়াত দশমিক ইয়াত শূন্য ইয়াত পৌনঃপুনিক চিন হৈ গ'ল আকৌ কলে বুজি পাইছা পিছৰটো কৰো 3 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়াবিলাক p বাই q আহিত প্ৰকাশ কৰা আৰু য'ত p আৰু q অখণ্ড সংখ্যা আৰু q নট ইকুৱেল 0 এনেকুৱা অংক আমি আগত ৰিভিজনত পঢ়ি আহিছো ৰিভিজনৰখিনি চাবা আমি এতিয়া শৰ্টকাট নিয়মত কৰিম x ধৰি নকৰো তোমালোকে ৰিভিজন চাই x ধৰি কৰি ল'ব পাৰিবা ইয়াক যেটো দিয়া আছে দশমিকৰ পিছত যিমানটাৰ ওপৰত পৌনঃপুনিক চিন থাকে সিমানটা 9 দিম দশমিকৰ পিছত পৌনঃপুনিক চিন নথকা গড় যিমান থাকিব সিমানটা 0 দিম কিন্তু নাই ইয়াত তে গোটেইখিনি লিখিম মাইনাস পৌনঃপুনিকৰ বাহিৰে যিখিনি আছে গোটেইখিনি মাইনাস কৰিম কিমান হৈ আছে তেতিয়ালে 6 ৰ পৰা 0 গুচি গলে 6 থাকিব তলত 9 হৈ আছে কটাকটি কৰি চোৱা 3 যাব দুবাৰ 3 যাব তিনিবাৰ কাটি দিলো 3 যাব দুবাৰ 3 যাব ইয়াত তিনিবাৰ হৈ গল x ৰ মান পিছৰটো আমি কৰিব পাৰো ইয়াক আমি শৰ্টকাট নিয়মত কৰিম x ইকুৱেল কিমান হ'ব তেতিয়াহলে যিমানটাৰ ওপৰত দশমিকৰ পিছত যিমানটাৰ ওপৰত পৌনঃপুনিক চিন আছে ইমানটা 9 দিলো দশমিকৰ পিছত পৌনঃপুনিক নথকা গড় এটা আছে এটা শূন্য দিলো তে গোটেইখিনি লিখিম মাইনাস কিমান কৰিম পৌনঃপুনিক চিন থকাটোৰ বাহিৰে বাকি যিমানখিনি আছে কিমানখিনি আছে 004 তে দশমিক উঠাই দিবা দশমিকৰ কোনো কাম নাই তলত কিমান আছে 90 তলত 47 ৰ পৰা মানে 47 4 ইয়াত হৈ আছে 90 ওপৰত 47 ৰ পৰা 4 গুচি গলে 43 3 নম্বৰ প্ৰশ্নটো হ'ল 0.001 এই গোটেইখিনিৰ ওপৰত পৌনঃপুনিক চিন তে আমি ইয়াক লিখিব পাৰো 999 কাৰণ তিনিটাৰ ওপৰত পৌনঃপুনিক চিন তে গোটেইখিনি লিখি দিয়া মাইনাস 0 এটা আছে পৌনঃপুনিকৰ বাহিৰে তেলে 1/999 তোমালোকে x ধৰি অংকখিনি কৰিবা তে আমি 4 নম্বৰ কৰো 4 নম্বৰ হ'ল 0.54 54 ৰ ওপৰত পৌনঃপুনিক চিন আছে গতিকে দুটাৰ ওপৰত আছে দুটা 9 দিলো গোটেইখিনি লিখা মাইনাস বাহিৰটো আছে 0 আছে ইয়াৰ ওপৰত পৌনঃপুনিক চিন নথকা নাই তে তলত হৈ আছে 99 ওপৰত হৈ আছে 54 সজন 3 ৰে হৰণ যায় নেকি 3 যাব 5 ৰ ভিতৰত এবাৰ 2 বাকি 24 ৰ ভিতৰত 8 গুণ 24 3 যাব 3 বাৰ 3 যাব 3 বাৰ আকৌ গৈ আছে কি হেৰে এবাৰ কটাকটি কৰিলে হ'ল 6 3 যাব কিমান বাৰ 3 যাব 6 বাৰ 3 যাব 11 বাৰ হৈ গল 5 নম্বৰ প্ৰশ্নটো 0.599 ৰ ওপৰত পৌনঃপুনিক চিন ঠিক আমি এটো কিমান কৰিম 90 লিখিম কাৰণ যিমানটাৰ ওপৰত পৌনঃপুনিক চিন আছে সিমানটা 9 লিখিম তলত আৰু দশমিকৰ পিছত পৌনঃপুনিক চিন পিছত মানে কোনটো সাইডত ৰাইট সাইডত পৌনঃপুনিক চিন নথকা গড় যিমান আছে ইমানটা 0 তেতিয়া গোটেইখিনি লিখা দশমিক উঠাই মাইনাস পৌনঃপুনিক চিন নথকা 05 আছে এতিয়া আমি কি কৰিম 59 মাইনাস 5 হৈ আছে না 0 কোনো দাম নাই আগত তলত 90 59 ৰ পৰা 5 গুচি গলে 54 তলত 90 হৈ আছে এতিয়া ইয়াৰ ভিতৰত চোৱাচোন 6 ৰে যাব 6 9 গুণ 54 6 যাব ইয়াৰ ভিতৰত এবাৰ 3 বাকি 6 5 গুণ 30 আকৌ কি হেৰে গৈ আছে 3 ৰে গৈ আছে 3 বাৰ 3 ৰে গৈ আছে 5 বাৰ এটো आंसर 6 নম্বৰ প্ৰশ্ন 0.345 ৰ ওপৰত পৌনঃপুনিক চিন আছে গতিকে আমি দুটাৰ ওপৰত পৌনঃপুনিক চিন আছে দশমিকৰ ৰাইট সাইডত এটাৰ ওপৰত পৌনঃপুনিক চিন নাই যিমানটাৰ ওপৰত আছে ইমানটা 9 আৰু নাই এটা তেটো 0 তে গোটেইখিনি লিখা মাইনাস পৌনঃপুনিক চিন নথকা আছে 0.0434 তে কৰা ওপৰত আছে 345 মাইনাস 34 তলত আছে 990 তে 45 ৰ পৰা 34 গুচি গলে কিমান থাকিব 5 ৰ পৰা 4 গুচি গলে 1 4 ৰ পৰা 3 গুচি গলে 1 তলত আৰু এটা 3 আছে তলত 990 কটাকটি নগলে এইখিনিতে ৰাখি দিয়া হৈ গল 7 নম্বৰ প্ৰশ্ন আছে 32.131235 তে 35 ৰ ওপৰত পৌনঃপুনিক চিন আমি এইবিলাক ভয় কৰি লাভ নাই ডাইৰেক্ট নিয়মত শৰ্টকাট নিয়মত কৰি আছো তে যিমানটাৰ ওপৰত পৌনঃপুনিক চিন আছে দিলো রাইট সাইডত পৌনঃপুনিক চিন নথকা দুটা ঘর আছে বাকি যি আছে 321235 মাইনাস পৌনঃপুনিক চিন থকাটো বাদ দি বাকি যিমানে আছে 3212 বিয়োগ কৰা
তে কিমান হয় চাও তলত 9900 5ৰ পৰা 2 গুচি গলে থাকিব 3 3ৰ পৰা 1 গুচি গলে থাকিব 2 2ৰ পৰা 2 গুচি গলে থাকিব 0 1ৰ পৰা 3 নাযায় ইয়াত দাৰ কৰিলে 11ৰ পৰা 3 গুচি গলে থাকিব 8 ইয়াত 2 নহয় 1 আছে 1 লিখিলো 3 আনসার এটাই হৈ গল 8 নম্বৰ প্ৰশ্নটো আছে 0.377 7ৰ ওপৰত পনপনিক চিন ইয়াত পনপনিক চিন থকা এটা নথকা এটা 37 ডাইৰেক্ট দি দিলে 0ৰ কোনো ভ্যালু নাই যেহেতু -3 03 মানে 3 কিমান হৈ আছে তলত 37 ৰ পৰা 3 গুচি গলে 34.90 কটাকটি কৰিব লাগে 2 2 যাব 3 ৰ ভিতৰত এবাৰ 14 থাকিব 14 ৰ ভিতৰত 7 বাৰ তলত হৈ আছে 2 যাব 4 বাৰ 10 ৰ ভিতৰত 5 বাৰ হৈ গল আশা কৰো সকলোৱে বুজি পাইছে আৰু এই কেইটা অংক তোমালোকে পুনৰালোচনাত আছে x ধৰি কৰিছো তে তোমালোকে হেতু সিস্টেমত কৰিবলৈ চেষ্টা কৰিবা কমেন্টত লিখিবা থ্যাংক ইউ কিপ ওয়াচিং মাই চ্যানেল সাপোর্ট করিবা